নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল MK Worldলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ মহাকৰ্ষণ নামৰ অধ্যায়টোৰ টপ 15 most important MCQ কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। আজিৰ আমাৰ প্ৰথমটো কুৱেশ্যন হ'ল যে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱে ইটো সিটোক আকৰ্ষণ কৰে, ইয়াক কোৱা হয়। আমি সকলোৱে জানো যে বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো বস্তুৱে কি কৰে, ইটোৱে সিটোক কি কৰে, আকৰ্ষণ কৰে। আৰু এই আকৰ্ষণ বলটোক আমি কি বুলি কওঁ, মহাকৰ্ষণ বুলি কওঁ। ঠিক আছে, গতিকে অপশ্যন সি হ'ব আমাৰ কি কাৰেক্ট। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কৈছে যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গাণিতিক প্ৰকাশ ৰাশিটো হ'ল। তো এইটো কোনটো অপশ্যন হ'ব? এইটো আমাৰ অপশ্যন সি হ'ব। ঠিক আছে, কেনেকৈ হয় তোমালোকে চোৱা। যদি এম ভৰৰ বস্তু এটা থাকে, সৰু হাতৰ এম, এইটো এটা বস্তু, ইয়াৰ ভৰ কি সৰু হাতৰ এম। আৰু এটা বস্তু আছে, এই বস্তুটোৰ ভৰ হ'ল কেপিটেল এম। এতিয়া বস্তু দুটাৰ মাজৰ দূৰত্ব যদি সৰু হাতৰ ডি হয়, তেনেহ'লে এই বস্তু দুটাৰ মাজত এটা আকৰ্ষণ বলে ক্ৰিয়া কৰিব, যাক আমি কি বুলি কওঁ, মহাকৰ্ষণ বল বুলি কওঁ। আৰু এই মহাকৰ্ষণ বলটো কাৰ সমান হ'ব? বস্তু দুটাৰ ভৰৰ পূৰণফল, ঠিক আছে, ডিভাইডেড বাই বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গ। ঠিক আছে, আৰু তাৰ লগতে আমাৰ কি পূৰণ হ'ব? কেপিটেল জি পূৰণ হ'ব। ইয়াত কেপিটেল জি হ'ল বিশ্বজনীন ধ্ৰুৱক। ঠিক আছে, কি বুলি কয় ইয়াক? বিশ্বজনীন ধ্ৰুৱক। তো তোমালোকে মনত ৰাখিবা, মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গাণিতিক প্ৰকাশ ৰাশিটো হ'ব F = G × M × M, অৰ্থাৎ কেপিটেল M × স্মল লেটাৰ m ডিভাইডেড বাই ডি স্কোয়াৰ। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 3। মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান। অলপ আগতে যে আমি এটা ফৰ্মুলা পালোঁ কি, যে মহাকৰ্ষণ বল = G × স্মল লেটাৰ m × কেপিটেল লেটাৰ M ডিভাইডেড বাই ডি স্কোয়াৰ। এই যে মহাকৰ্ষণ বিশ্বজনীন ধ্ৰুৱক আছে জি, এই জিৰ মানটো কিমান আমাৰ? ইয়াৰ মান হ'ল আমাৰ 6.673 × 10⁻11। গতিকে অপশ্যন ডি হ'ব আমাৰ কি কাৰেক্ট। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ কাৰণ। আমাৰ যে পৃথিৱী আছে, সেই পৃথিৱীৰ চাৰিওফালে কি কৰে? চন্দ্ৰই গতি কৰি থাকে। এই চন্দ্ৰৰ গতিটোৰ মেইন কাৰণ হ'ল আমাৰ কি? অভিকেন্দ্ৰিক বল। ঠিক আছে, পৃথিৱীৰ অভিকেন্দ্ৰিক বলৰ বাবে পৃথিৱীৰ চাৰিওফালে কি কৰে? চন্দ্ৰটো ঘূৰি থাকে বা গতি কৰি থাকে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5, যে যিকোনো বস্তু এটাক পৃথিৱীৰ নিজ কেন্দ্ৰৰ ফালে যিমান বলেৰে আকৰ্ষণ কৰে, সেই বলটোক বা সেই বলক বস্তুটোৰ ডেছ বোলে। তো তোমালোকে মনত ৰাখিবা যে যিকোনো বস্তু এটাক পৃথিৱীৰ নিজৰ কেন্দ্ৰৰ ফালে যিমান বলেৰে আকৰ্ষণ কৰে, সেই আকৰ্ষণ বলটোক আমি কি বুলি কওঁ? বস্তুটোৰ ওজন বুলি কওঁ। ঠিক আছে, তো আমি ক'ব পাৰোঁ যে বস্তুটোৰ ওজন বা আকৰ্ষণ কৰা বল কাৰ সমান হ'ব? বস্তুটোৰ ভৰৰ লগত আমি কি পূৰণ কৰিব লাগিব? মাধ্যাকৰ্ষণিক ত্বৰণ, অৰ্থাৎ সৰু হাতৰ জি পূৰণ কৰিব লাগিব। তাৰমানে তোমাক যদি কোনোবাই কয় যে এম ভৰৰ এটা বস্তু আছে, যাৰ ভৰ কি সৰু হাতৰ এম, তেন্তে এই বস্তুটোৰ ওজন কি হ'ব? বস্তুটোৰ ওজন হ'ব বস্তুটোৰ ভৰৰ লগত আমাৰ কি পূৰণ কৰিব লাগিব? মাধ্যাকৰ্ষণিক ত্বৰণ পূৰণ কৰিব লাগিব। ঠিক আছে, আৰু মাধ্যাকৰ্ষণিক ত্বৰণৰ মান হ'ল আমাৰ কিমান? 9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কোয়াৰ। ঠিক আছে, পৃথিৱীত থকা যিকোনো বস্তুৰ ওজন ওলাব হ'লে আমি কি কৰিব লাগিব? বস্তুটোৰ যিটো ভৰ হ'ব, সেই ভৰৰ লগত তাৰ মাধ্যাকৰ্ষণিক ত্বৰণটো পূৰণ কৰিব লাগে। ঠিক আছে, গতিকে ইয়াত অপশ্যন কোনটো হ'ব? আমাৰ চি অপশ্যন হ'ব, ওজন। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6, যে তলৰ কোনটো ওজনৰ SI একক? তো তোমালোকে মনত ৰাখিবা, ওজন একচুৱেলি কি? ওজন একচুৱেলি হ'ল আমাৰ কি? পৃথিৱীৰ কেন্দ্ৰৰ ফালে ক্ৰিয়া কৰা মাধ্যাকৰ্ষণ বল। তো আমি জানো বলৰ একক কি? নিউটন। সেইবাবে ওজনৰো একক কি হ'ব? SI একক কি হ'ব? আমাৰ নিউটন হ'ব। নেক্সট হ'ল কুৱেশ্যন নম্বৰ 7, যে 10 কেজি ভৰৰ বস্তু এটাৰ পৃথিৱীত ওজন কিমান হ'ব? এটা বস্তুৰ ভৰ দিয়া আছে কিমান? 10 কেজি। তো আমি জানো কি ওজন W = M × G। ওজন ভৰ কিমান দিয়া আছে? আমাক 10 কেজি দিয়া আছে, আৰু জিৰ মান কিমান জানো আমি? 9.8। ওজনৰ একক কি? নিউটন। তো এইটো পূৰণ কৰিলে আমাৰ কিমান আহিব? 98 নিউটন আহিব। ঠিক আছে, তো অপশ্যন কোনটো হ'ব? অপশ্যন চি হ'ব আমাৰ কাৰেক্ট। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8 কি কৈছে? যে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ ওজনৰ কিমান অংশ হয়? তোমালোকে মনত ৰাখিবা যে চন্দ্ৰপৃষ্ঠত যিকোনো বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ বস্তু এটাৰ ওজনৰ কিমান অংশ হয়? 1/6 অংশ হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9, যে ভূপৃষ্ঠত 10 নিউটন ওজনৰ বস্তু এটাৰ চন্দ্ৰপৃষ্ঠত ওজন কিমান হ'ব? ঠিক আছে, তো আমি জানো কি, যে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন কিমান হয়? 1/6
ইনটু ভূপৃষ্ঠত বস্তু এটাৰ ওজন তাৰমানে কি যিকোনো বস্তু এটাৰ ভূপৃষ্ঠত যিমান ওজন হ'ব সেই ওজনটোক যদি আমি 6ৰে ডিভাইড কৰোঁ তেনেহ'লে যিটো মান পাম সেই মানটো আমাৰ কি হ'ব বস্তুটোৰ চন্দ্ৰপৃষ্ঠত ওজন হ'ব যিহেতু ভূপৃষ্ঠত বস্তুটোৰ ওজন কিমান দি আছে 10 নিউটন তো চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব 10ক আমি কিহেৰে ডিভাইড কৰিব লাগিব 6ৰে ডিভাইড কৰিব লাগিব আৰু 10ক 6ৰে ডিভাইড কৰিলে আমাৰ কিমান আহিব 1.67 নিউটন আহিব গতিকে ভূপৃষ্ঠত 10 নিউটন ওজনৰ বস্তু এটাৰ চন্দ্ৰপৃষ্ঠত ওজন কিমান হ'ব ওজন হ'ব আমাৰ 1.67 নিউটন নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 10 কি কৈছে যে চন্দ্ৰত 10 নিউটন ওজনৰ বস্তু এটাৰ পৃথিৱীত ওজন হ'ব তো আমি জানো যে চন্দ্ৰৰ পৃষ্ঠত বস্তু এটাৰ ওজন 1/6 ইনটু পৃথিৱী পৃষ্ঠত বস্তুটোৰ ওজন তো পৃথিৱী পৃষ্ঠত বস্তুটোৰ ওজন কিমান হ'ব 6 ইনটু চন্দ্ৰ পৃষ্ঠত বস্তুটোৰ ওজন ঠিক আছে তো 6 ইনটু চন্দ্ৰ পৃষ্ঠত বস্তুটোৰ ওজন আমাৰ কিমান দি আছে 10 নিউটন তো 6ক 10ৰে পূৰণ কৰিলে কিমান আহিব আমাৰ 60 নিউটন আহিব তো সেই হিচাপে আমাৰ অপশন ডি হ'ব কাৰেক্ট নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 11 যে মাধ্যাকৰ্ষণিক ত্বৰণৰ মান মেৰু অঞ্চলত সৰ্বাধিক হয় তোমালোকে মনত ৰাখিবা মাধ্যাকৰ্ষণিক ত্বৰণৰ মান বিষুৱ অঞ্চলত কম হয় কাৰ তুলনাত মেৰু অঞ্চলৰ তুলনাত আটাইতকৈ বেছি মাধ্যাকৰ্ষণিক ত্বৰণৰ মান ক'ত হয় আমাৰ হেতু হয় আমাৰ মেৰু অঞ্চলত ঠিক আছে পৃথিৱীত যে দুই মেৰু আছে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু হেতু অঞ্চলত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান আটাইতকৈ বেছি নেক্সট কোৱেশ্চন হ'ল কোৱেশ্চন নম্বৰ 12 কি কৈছে জীৱৰ বস্তুৰ ঘনত্ব সিহঁতক নিমজ্জিত কৰা তৰলৰ ঘনত্বতকৈ কম সেইবোৰ তৰলৰ পৃষ্ঠত উপংগিব নে ডুবিব নে ওপৰৰ দুটাই হ'ব নে ওপৰৰ এটাও নহয় ঠিক আছে তো তোমালোকে মনত ৰাখিবা যিকোনো বস্তুৰ ঘনত্ব যদি নিমজ্জিত কৰা তৰলৰ ঘনত্বতকৈ কম হয় তেনেহ'লে বস্তুটো সদায় কি হ'ব পানীত উপংগিব বা সেই তৰলটোত কি হ'ব উপংগিব কিন্তু বস্তুটোৰ ঘনত্ব যদি নিমজ্জিত কৰা তৰলতকৈ বেছি হয় তেনেহ'লে বস্তুটো কি হ'ব ডুবিব যিহেতু ইয়াত বস্তুটোৰ ঘনত্ব নিমজ্জিত কৰা তৰলতকৈ কম দিছে গতিকে বস্তুটো কি হ'ব উপংগিব বা ভাহিব ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 13 যে মাধ্যাকৰ্ষণিক ত্বৰণৰ SI একক হ'ল তো মাধ্যাকৰ্ষণিক ত্বৰণৰ SI একক কি মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ তাৰপিছত হ'ল আমাৰ কোৱেশ্চন নম্বৰ 14 যে মাধ্যাকৰ্ষণিক ত্বৰণৰ মান হ'ল তোমালোকে মনত ৰাখিবা মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কিমান 9.8 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ ঠিক আছে তাৰপিছত আমাৰ কোৱেশ্চন নম্বৰ 15 এটোৱে লাষ্ট কোৱেশ্চন নম্বৰ 15 কি কোৱেশ্চন নম্বৰ 15 হ'ল যে চাপৰ SI একক হ'ল চাপৰ SI একক কি চাপৰ SI একক হ'ল পাস্কেল বা ইয়াক আমি কি বুলি কওঁ নিউটন প্ৰতি মিটাৰ স্কয়াৰ বুলিও কওঁ এটো আমি কেনেদৰে পাৰো আমি জানো কি চাপ P কি F/A আমি জানো F ৰ একক কি নিউটন আৰু A মানে ক্ষেত্ৰফলৰ একক কি মিটাৰ স্কয়াৰ তেনেহলে চাপৰ একক কি হ'ব নিউটন প্ৰতি মিটাৰ স্কয়াৰ হ'ব আশা কৰো ভিডিওটো তোমালোকক সকলোকে ভাল লাগিব যদি ভিডিওটো তোমালোকক ভাল লাগে তেন্তে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো তোমাৰ লগৰক শেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে